নমস্কাৰ। আজি আমি ঘৰুৱা সামগ্ৰীৰে মহ খেদোৱা এবিধ তেল প্ৰস্তুত কৰিম। এই তেল ঘৰতে পোৱা কিছুমান সামগ্ৰীৰ দ্বাৰা প্ৰস্তুত কৰিব পাৰি। সেই সামগ্ৰীকেইবিধ হৈছে নিমপাত, নাৰিকল তেল, কৰ্পূৰ আৰু খুন্দি লোৱা নিমপাতৰ গুড়ি, এটা চচপেন, লগতে এখন চামুচ আৰু পুৰণা খালী গুড নাইটৰ ৰিফিল, এখন মাটি চাকি আৰু এটা মেচ। এতিয়া আমি চচপেনটো বহাই দিছোঁ। ইয়াৰ পাছত আমি ইয়াত নাৰিকল তেল দিম। এতিয়া এই তেলতে আমি নিমপাত খুন্দি লোৱা নিমপাতৰ গুড়ি দিম। এতিয়া এইখিনি আমি হিলাই থাকিম। এতিয়া ইয়াতে আমি খুন্দি লোৱা কৰ্পূৰৰ গুড়ি দিম। এতিয়া আমি গলাই লোৱা নিমপাতখিনি ভালদৰে চেকি ল'ম। এতিয়া আমি চেকি লোৱা নিমপাতৰ তেলখিনি খালী অলা পিঠিলত ভৰাম আৰু নতুবা আপোনালোকে ঘৰুৱাভাৱে নিৰ্মিত মাটি চাকিৰ সহায়তো জ্বলাব পাৰিব। আমি মাটি চাকিটো অলপ দি দিছোঁ। এতিয়া আমি মাটি চাকিখন জ্বলাই দিম। যদি আমি এই চাকি গধূলি সময়ত দৰ্জা খিৰিকী বন্ধ কৰি জ্বলাম, তেতিয়া ইয়াৰ পৰা ওলোৱা গেছে মহবিলাকক মাৰি পেলোৱাত বা অকামিলা কৰাত সহায় কৰে। এতিয়া আমি যিখিনি তেল খালী গুড নাইটত ভৰাই লৈছিলোঁ, এই গুড নাইটটো এতিয়া আমি প্লাগত লগাই ছুইচ অন কৰি দিম। এতিয়া ইয়াৰ পৰা যিটো গেছ ওলাব, এই গেছেও মহবিলাকক অকামিলা কৰি পেলায়। আৰু এই তেল আমি যদি ব্যৱহাৰ কৰোঁ, আমাৰ কোনো ক্ষতি নহয়। যদি আমি বজাৰৰ পৰা অনা মহ খেদোৱা সামগ্ৰী, সেইবিলাকত বিভিন্ন পৰিমাণে ৰাসায়নিক দ্ৰব্য মিহলি হৈ থাকে, যিবোৰ আমাৰ শৰীৰৰ বাবে ক্ষতিকাৰক। নতুবা আমি এই তেল আধা টোপা নাৰিকল তেলৰ সৈতে মিহলাই যদি গাত ঘঁহোঁ, তেতিয়াও মহৰ কামোৰৰ পৰা ৰক্ষা পাব পাৰোঁ। এই তেল আমি যেতিয়া সৰু ল'ৰা ছোৱালীবিলাকে গধূলি সময়ত কিতাপ পঢ়ে, তেতিয়া তেওঁলোকে হাতে ভৰিয়ে ঘঁহি ল'ব পাৰে। তেতিয়া মহৰ কামোৰৰ পৰা ৰক্ষা পাব। আৰু
ডাঙৰ মানুহেও বাৰীত কাম কৰিলে এই তেল হাতে ভৰিয়ে ঘঁহি ল'ব লাগে, তেতিয়া মহে কামুৰিলে বিভিন্ন বেমাৰ হয় আৰু বিভিন্ন বেমাৰৰ পৰাও ৰক্ষা পাব। সেইবাবে আমি বজাৰৰ পৰা ৰাসায়নিক দ্ৰব্য দিয়া বস্তুবোৰ নিকিনি ঘৰুৱা সামগ্ৰীৰে